নমস্কাৰ, এতিয়া মই আছোঁ আবাহন থিয়েটাৰৰ আখৰা গৃহত আছোঁ। আজি যিহেতু 26-27 শুভাৰম্ভণি অনুষ্ঠান আছে, বাইদেউ কেনেকুৱা অনুভৱ? ভাল অনুভৱ। আজি উগুল থুগুলটা মনৰে আমি আৰম্ভ কৰোঁ, কাৰণ এটা দীঘলীয়া নাট্যযাত্ৰা, প্ৰায় 9-9.5 মাহৰ এটা পৰিক্ৰমা, গতিকে খুব নিয়াৰিকৈ সকলোৰে মাজতে পাৰ হৈ যাওঁ। হাই ফ্ৰেণ্ডছ, নমস্কাৰ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি মই আছোঁ মান্দাকাটাত মানে ইয়াতে আবাহন থিয়েটাৰৰ আখৰা গৃহত আছোঁ। যিহেতু আবাহন থিয়েটাৰৰ 26-27 নাট্যবৰ্ষৰ আজি শুভাৰম্ভণি অনুষ্ঠান আপোনালোকক দেখাবলৈ আহিছোঁ। বলকচোন এতিয়া ভিতৰলৈ গৈ আছোঁ। প্ৰথমবাৰৰ দৰে এইবাৰো আপোনালোকে আবাহন থিয়েটাৰৰ মঞ্চত 3খনকৈ ব্যতিক্ৰম নাট উপভোগ কৰিব পাৰিব, যেনে অভিজিত ভট্টাচাৰ্যৰ অমাৱস্য আৰু চম্পক শৰ্মাৰ ৰুম নম্বৰ 508, আৰু ইয়াতে অভিজিত ভট্টাচাৰ্যৰ মীনা কুমাৰী। এই 3খন ব্যতিক্ৰম নাট উপভোগ কৰিব পাৰিব। বলকচোন এতিয়া ভিতৰলৈ গৈ আছোঁ। আৰু যিহেতু আজি শুভাৰম্ভণি অনুষ্ঠান চাওক ধুনীয়াকৈ সজাইছে, আৰু ইয়াতে এটা চেলফি পইণ্ট আছে, আৰু এইটো দেখিছে, এইটো প্ৰস্তুতি ঘৰ। মই প্ৰথম বছৰৰ পৰা কৈছোঁ যে মালিক হ'ব লাগিলে কেনেকৈ হ'ব লাগে। গতিকে এতিয়া আগতে ল'ৰা থাকিলে আৰু এই বছৰটিও আমাৰ বাবে খুবেই, আমাৰ পৰিয়ালৰ বাবে হওক বা আমাৰ গোটেই অসমৰ বাবে, জুবিনক ভাল পোৱা সকলোৰে বাবে, আৰু গোটেই অসমে জুবিনক নিজৰ প্ৰাণত ধাৰণ কৰি ৰাখিছে। গতিকে মই আবাহন থিয়েটাৰ এই বছৰটোৰ বাবে গোটেই অসমৰ বাবে এক বিশেষ এক উপস্থাপন। গতিকে নৃত্য নাটিকাৰ মাজেৰে প্ৰস্তুতি ইতিমধ্যে হৈছে। যেনেদৰে তেওঁলোকে অভিনয় লৈ ধৰিছিল, তেওঁলোকৰ সৃষ্টি আজি কৰ্মৰাজিৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছিল। এইবাৰ জুবিনৰ প্ৰতি বিশেষখিনি শ্ৰদ্ধা। নমস্কাৰ, এতিয়া মই আছোঁ আবাহন থিয়েটাৰৰ আখৰা গৃহত আছোঁ। আজি যিহেতু 26-27 শুভাৰম্ভণি অনুষ্ঠান আছে, বাইদেউ কেনেকুৱা অনুভৱ? ভাল অনুভৱ। আজি উগুল থুগুলটা মনৰে আমি আৰম্ভ কৰোঁ, কাৰণ এটা দীঘলীয়া নাট্যযাত্ৰা, প্ৰায় 9-9.5 মাহৰ এটা পৰিক্ৰমা, গতিকে খুব নিয়াৰিকৈ সকলোৰে মাজতে পাৰ হৈ যাওঁ। সেইকাৰণে আমি প্ৰত্যেকে চেষ্টা কৰোঁ, আৰু এই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই ৰাইজৰ আশীৰ্বাদ লৈ আজি নাট্যযাত্ৰা আৰম্ভ হৈছে। 3খন নাটক আছে আমাৰ এইবাৰ, অমাৱস্যা, মীনা কুমাৰী আৰু ৰুম নম্বৰ 508। গতিকে আপোনালোকে চাই থাকক আবাহনৰ নাটকসমূহ, আৰু যেনেধৰণে মৰম দি আহিছে সেই মৰমখিনি মৰমেৰে উপচাই ৰাখক। আৰু বাইদেউ, এইখন থিয়েটাৰে যে মঞ্চত সলনি লগাই প্ৰত্যেক বছৰে দেখিছোঁ, এইখন থিয়েটাৰ পূৰা একদম দপদপ হৈ থাকে মঞ্চত। এইবাৰ কেনেকুৱা হ'ব? চেষ্টাটো আমি ভাল কৰিব পাৰি, এতিয়া ৰাইজে দেখি চাই গম পাব আৰু কি হয়। আৰু ৰিয়েলি বাইদেউ, আপোনাৰ অভিনয়টো মোৰ বহুত বেছি ভাল লাগে। আপুনি নাৰীৰ যিটো শক্তিশালী অভিনয় দেখায়, বহুত বেছি ভাল লাগে সেইটো। বাইদেউ, আপোনাক ধন্যবাদ থাকিল, আৰু লগতে এই বছৰ যাতে ৰাইজে আমাৰ নাটক আঁকোৱালি লয় তাকে কামনা কৰিলোঁ। নৃত্য নাটিকাখন আছে এইবাৰ আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ
প্ৰতি শ্ৰদ্ধা জনাই তেখেতৰ আবাহনৰ লগত যি সান্নিধ্য সেই সান্নিধ্যৰ ওপৰত আধাৰিত এখন নাটিকা আমি আগবঢ়াম। নাম হৈছে গান এটি গোৱা নাম। নমস্কাৰ, আশা কৰোঁ সকলো ভালে কুশলে আছে। ময়ো ভালে আছোঁ। আজি মই আছোঁ আবাহন থিয়েটাৰৰ আখৰা গৃহত। যিহেতু আজি আবাহন থিয়েটাৰৰ 26-27 বৰ্ষৰ আবাহন থিয়েটাৰ শুভাৰম্ভণি কৰিলে। মোৰ লগত আছে ধাৰাবাহিকৰ জনপ্ৰিয় অভিনেতা কল্যাণ দা মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। যিহেতু এইবাৰো যোৱাবাৰৰ দৰে এইবাৰো 26-27 বৰ্ষত আপুনি আবাহন থিয়েটাৰৰ কাৰণে চুক্তিবদ্ধ। অনুভৱটো কেনেকুৱা? খুব ভাল অনুভৱ। প্ৰস্তুতি কৰাৰ লগতে পুনৰবাৰ একেখন মঞ্চ শ্বেয়াৰ কৰিবলৈ পাম, ভাল লাগি আছে। যোৱাবাৰ যিহেতু বাৰ লগত আহিছিল, যোৱাবাৰৰ ভাল বেয়া অভিজ্ঞতা অলপ জনাব নেকি, শ্বেয়াৰ কৰিব পাৰিব নেকি? যোৱাবাৰ বেয়া অভিজ্ঞতা নাই, খুব চব ভালেই অভিজ্ঞতা। খুব ৰাইজে খুব আঁকোৱালি লৈছিল, মৰম দিছিল আমাৰ। ৰাইজে বহুত আঁকোৱালি লৈছিল। মই প্ৰথমবাৰ কাৰণে ইমান গ্ৰীণ ৰুমত ভিৰ পাইছিলোঁ দৰ্শকৰ। মোক এবাৰ লগ পাবৰ কাৰণে ইমান হেঁপাহ, সেই হেঁপাহবোৰ আচলতে উৎসাহ। গতিকে যোৱা গোটেই বছৰটো ভাল অভিজ্ঞতাই বুটলিলোঁ আৰু এইবাৰো আশা কৰিম যোৱাবাৰ দৰে এইবাৰো তেনেকৈ মৰম কৰিব। আবাহন থিয়েটাৰৰ শুভ নাট্যাৰম্ভণি দুইজে জমচইচ বাই হিচাপত ৰাইজৰ মৰম আশীৰ্বাদ লৈ এয়াই নতুন বছৰৰ আবাহন যাত্ৰা। আজিৰ এই সৰু ভিডিঅ'টোৰ যোগেদি আবাহন থিয়েটাৰৰ শুভাৰম্ভণি অনুষ্ঠান আপোনালোকক দেখুৱালোঁ। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। লগতে ভিডিঅ'টো ক'ৰ পৰা চাই আছে এবাৰ কমেণ্ট কৰিব। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। জয় আই অসম।